হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? ভালে আছা ন? আচ্ছা, আশা কৰোঁ সকলোৱে ঠিকেই আছা। আৰু মোৰ ছেটআপটোৰ প্ৰব্লেম দিছিল অলপ। প্ৰব্লেম মানে নতুন নতুন নহয়, বহুত বস্তু গম পোৱা নাছিলোঁ আৰু শিকি আছোঁ এতিয়াও লাহে লাহে। প্ৰথম যিটো লেকচাৰ আপলোড হৈছে তাতে তোমালোকে চাগে গম পাইছা চাই কিনে যে তাতে মানে আখৰবিলাক ইমান ক্লিয়াৰ হোৱা নাছিলে আৰু এনেইতো বেকগ্ৰাউণ্ডৰ লগত কণ্ট্ৰাষ্টটো মিলাই নাই, সেইটোতো বাৰু বেলেগ কথা। তো তাতে মানে শ্বেডো আহি আছিলে। তো এইটো প্ৰব্লেম ইয়াতে ছল্ভ হ'ব লাগে আজিৰ যিটো ভিডিঅ'। আৰু আহি গৈছোঁ নতুন এটা ছিৰিজ লৈ। নতুন এটা ছিৰিজটো হৈছে প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰৰ চলিউশ্যন। আমি লাষ্ট যিবিলাক এক্সাম হৈ গৈছে মানে 2026-ৰ যিটো কুৱেশ্যন পেপাৰ সেইটো আমি ইয়াতে ছল্ভ কৰিম। আৰু 26-ৰ পৰা আৰম্ভ কৰি আমি 25, 24, 23, 22 যিমানখিনি পাৰোঁ কমচে কম আমি 5 বছৰৰ কুৱেশ্যন পেপাৰ এইটো ছিৰিজত আমি ছল্ভ কৰিম। আৰু এইটো ছিৰিজ ষ্টাৰ্ট কৰাৰ মেইন ৰিজন হৈছে বহুতে খালি কমেণ্ট বক্সত খালি কুৱেশ্যন পেপাৰ কমন পৰিব না নাই আৰু কুৱেশ্যন পেপাৰ কি হ'ব এই ধৰণৰ কুৱেশ্যন বেছিকৈ তোমালোকে মানে কমেণ্ট বক্সত কৰা মই দেখা পাইছোঁ। তো সেইকাৰণে ভাবিলোঁ যে কুৱেশ্যন এনচাৰটো যদি ভালকৈ ছল্ভ কৰা যায় কিজানি বহুত ষ্টুডেণ্টৰ ভালেখিনি ডাউট ক্লিয়াৰ হ'ব। পৰীক্ষাত কিমানখিনি লিখিব লাগিব, কেনেকুৱা লিখিব লাগিব, মাৰ্কৰ ওপৰতো বেছ কৰি এনচাৰ লিখিব লগা হয়। তো সেই বিষয়ে ভালেখিনি এটা আইডিয়া আহিব বুলি মই ভাবিছোঁ আৰু এই ছিৰিজটো সেইটো ভাবি মই ষ্টাৰ্ট কৰিছোঁ। যে নহওক, আমি এই ছিৰিজটোত কুৱেশ্যন পেপাৰবিলাক যেতিয়া আলোচনা কৰিম তাৰ লগতে থিয়ৰিবিলাকো ডিছকাছ কৰিবলৈ চেষ্টা কৰিম। মই যিমানখিনি পাৰোঁ কুৱেশ্যনটোৰ লগত মানে আনুষংগিক যিখিনি থিয়ৰি লাগে সেইখিনিও কথা মই পাৰিলে কৈ দিম। তোমালোকে এটা কাম কৰিবা, প্ৰত্যেকটো চেপ্টাৰৰ নহয় শ্বৰ্ট নোট বনাবা। প্ৰত্যেকটো চেপ্টাৰৰ শ্বৰ্ট নোট মানে কেনেকুৱা, ছাপ'জ তুমি চেপ্টাৰ নম্বৰ 1ত কি পঢ়িলা, চেপ্টাৰ নম্বৰ 1ত কি পঢ়িলা, হেডিং কি কি, যেনেকুৱা তুমি হেৰি পঢ়িছা চাৰ্জ পঢ়িছা, তাৰপিছত চাৰ্জৰ ধৰ্ম তিনিটা, জাষ্ট ধৰ্ম তিনিটা লিখিলা। এক পেজত এটা চেপ্টাৰ হ'ব তাৰমানে। তাৰপিছত তুমি কি পঢ়িলা, কুলম্বছ ল' পঢ়িছা। তাৰপিছত তুমি কি পঢ়িলা যে বৈদ্যুতিক বলৰেখাৰ বিষয়ে পঢ়িছোঁ, লিখিলা। তাৰপিছত তুমি কি পঢ়িলা যে দ্বিমেৰু ভ্ৰামক পঢ়িছোঁ। তো দ্বিমেৰু ভ্ৰামকৰ দুটা জেগাত তুমি ইৰ ভেলু ওলাইছা, এটা নিৰক্ষৰ ৰেখাত এটা অক্ষৰ ৰেখাত। তো এটা পেজত নহয় তুমি জাষ্ট হেডিংখিনি আৰু তাৰ ৰিজাল্টখিনি লিখি লোৱা গোটেইখিনি। আৰু যদি গোটেইকেইটা চেপ্টাৰ বা 14টা চেপ্টাৰ 14টা পেজত 14টা চেপ্টাৰ মানে হৈ যাব। আৰু যেতিয়া সেনেকৈ তুমি নোট বনাব নহয় তুমি বেছিভাগ কুৱেশ্যনৰ এনচাৰ নিজে এনেই কৰিব পাৰিবা। কুৱেশ্যন টাফ নিদিয়ে, কিন্তু কুৱেশ্যনটো ধৰিবলৈ মানে অলপ সময় লাগিব পাৰে। বুজি পাইছা নহয়? তো আশা কৰোঁ যে আগৰ যিখিনি থিয়ৰি কভাৰ হৈছে থিয়ৰিখিনি তোমালোকৰ ক্লিয়াৰ হৈছে। আৰু যদি তোমালোকৰ ডাউট আছে যে কোন অমুক চেপ্টাৰটো ক্লিয়াৰ হোৱা নাই বা অমুক চেপ্টাৰটো বুজি পোৱা নাই, তেতিয়াহ'লে তোমালোকে কোৰ্চত জইন হোৱা। কোৰ্চত গোটেইখিনি চেপ্টাৰ মানে কমপ্লিট কৰা আছে, এটা দুটা বাকী আছে, সেইখিনি আমি দিবলৈ চেষ্টা কৰি আছোঁ। মেজৰিটি মানে 90%ৰ ওপৰততো এনেই হেৰি যিখিনি লাষ্ট ইয়াৰৰ কুৱেশ্যন পেপাৰ আহিছিলে সেইখিনি নোটছতে গোটেইখিনি এভেইলেবল আছে। তো ষ্টাৰ্ট কৰোঁ আজিৰ যিটো লেকচাৰ সেইটো। এইটো your whiteboard paper এইটো। তো this is 2026 question paper. Paper 2026. একবার অলপ চাই লওঁ। ভেরি নাইস, ধুনীয়া দেখা যায়। তো ইয়াতে ব্ৰাইটনেছটো অলপ মিলাই লওঁ। ব্ৰাইটনেছ মিনিমামে আছে। আচ্ছা, কি হ'ল? এই বস্তুটো বাৰে বাৰে গ'লে কেনেকুৱা হ'ব?
তো ফার্স্ট কোশ্চেন, this is not first question, this is the first page, so I have to write paper 2026. আচ্ছা, ফার্স্ট কোশ্চেনটো কি কৈছে চাই ল'বা। এটা হেৰি সিলেক্ট কৰোঁ যাতে দুয়োটা হেৰি আহে। প্ৰথম কোশ্চেন কি কৈছে চাবা, অসমীয়াতে দিয়া আছে হেৰি নিৰ্দেশ অনুযায়ী তলত দিয়া বোৰৰ যিকোনো 8টা প্ৰশ্নৰ উত্তৰ কৰা। যিমানখিনি দিয়া আছে, আই থিংক 15টা দিয়া আছে। চোৱা কোশ্চেন কিমান ইজি দিছে, 8টা কৰিব লাগে, তোমাক দিয়া আছে 15টা। নিৰ্দেশ অনুযায়ী আচ্ছা, ফাৰ্ষ্ট কোশ্চেন কৈছে চাবা, এইটো বৈদ্যুতিক আদানৰ মূল ধৰ্মসমূহৰ যিকোনো এটা উল্লেখ কৰা। আচ্ছা, জাষ্ট উল্লেখ কৰিব দিছে। আমাৰ আদানৰ ধৰ্ম আমি কি কি পঢ়িছোঁ? আদানৰ ধৰ্ম আমি 3টা ধৰ্ম পঢ়িছিলোঁ। এটা হ'ল আদানৰ কোৱান্টিকৰণ, এটা হ'ল সংৰক্ষণশীলতা, আৰু এটা হৈছে যোগাত্মক বিধি। এতিয়া এইবিলাক প্ৰত্যেকটো বিষয়ে মই ইমান ক'ব নাযাওঁ, যিহেতু এইবিলাক অলৰেডি ভিডিঅ'বিলাকত দিয়া আছে। তো যিকোনো এটা ধৰ্মৰ বিষয়ে তোমাক মেনশ্যন কৰিব দিছে, তুমি আদানৰ কোৱান্টিকৰণ ধৰ্ম লিখি দিলে হ'ল, 1 মাৰ্ক আছে, জাষ্ট 1 মাৰ্ক। নেক্সট কুৱেশ্যন নম্বৰ বি। বিত কি কৈছে, ধ্ৰুৱীয় অণুৰ 2টা উদাহৰণ দিয়া। ধ্ৰুৱীয় অণুৰ 2টা উদাহৰণ দিয়া। চাবা, ধ্ৰুৱীয় অণু, এতিয়া আগতে চাব লাগিব ধ্ৰুৱীয় অণু কোনবিলাক, অধ্ৰুৱীয় অণু কোনবিলাক, ডেফিনেশ্যনত চাব লাগিব। এতিয়া যিবিলাক অণুৰ ঋণাত্মক আধানৰ কেন্দ্ৰ আৰু ধনাত্মক আধানৰ কেন্দ্ৰ এক জেগাত আছে, সেইবিলাক আমি ক'ম অধ্ৰুৱীয়। যদি এক জেগাত নাই, তেতিয়াহ'লে আমি ক'ম ধ্ৰুৱীয়। যেনেকুৱা ধৰি লোৱা, যিকোনো এটা অণু ধৰি লোৱা, এইটো ছাপ'জ এটা অণুৰ শ্বেপ, তো ইয়াৰে প্লাছ চাইন এইফালে আছে, মাইনাছ চাইন এইফালে আছে। এইটো ইয়াতে প্লাছ আৰু মাইনাছ ছেপাৰেটকৈ আছে, এনেকুৱা অণুবিলাকক ক'ম আমি ধ্ৰুৱীয়। এনেকুৱা অণুবিলাকক আমি ক'ম ধ্ৰুৱীয়। আৰু য'ত প্লাছ মাইনাছ একেলগে আছে, এনেকুৱা এইবিলাকক ক'ম আমি অধ্ৰুৱীয়। 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 এতিয়া ধ্ৰুৱীয় অণুৰ কেইটামান তোমাক উদাহৰণ দিব দিছে। ধ্ৰুৱীয় অণুৰ 2টামান উদাহৰণ দিয়ে। এতিয়া ধ্ৰুৱীয় অণুৰ উদাহৰণ তোমাৰ ফাৰ্ষ্ট হ'ব, ক'ব গ'লে ACl, তাৰপিছত পানী, তাৰপিছত আৰু আছে যিকোনো, তোমাক ইয়াতে হেৰি দিছে, কি কয়, 2টামান লিখিব দিছে। এতিয়া ACl ধ্ৰুৱীয় কেনেকৈ, সেই বস্তুটো চাই লওঁ। তুমি এটা হেৰি জানা যে এইটো যিহেতু বণ্ডিং তুমি জানা, এই বণ্ডিঙৰ ওপৰত যদি দুয়োজনেৰে, মই আনটো ভাষাত বুজাবলৈ গ'লে, যদি এই বন্ধনীটোৰ ওপৰত দুয়োজনৰ ক্ষমতা একেই হয়, তেতিয়াহ'লে আমি ক'ম অধ্ৰুৱীয়। যদি কাৰোবাৰ কোনোবাই বেছি টানি আছে, কোনোবাই কম টানি আছে, তেতিয়াহ'লে সেইবিলাকক আমি ক'ম ধ্ৰুৱীয়। এতিয়া আমি জানো যে ক্লৰিনৰ নেগেটিভিটি বেছি, তাৰমানে ইয়াতে যিবিলাক এই বন্ধনীটোৰ এওঁৰ হেৰি বেছি, ইয়াতে যিটো ইলেক্ট্ৰন লগ লাগি মানে বন্ধনীটো হৈছে, তাতে ক্লৰিনৰ নিজৰ ফালে টানাৰ যিটো হেৰি, সেইটো বেছি। এইটো ক্লৰিন বেছিকেলি নেগেটিভ হয়, এইটো বেছিকেলি পজিটিভ হয়। এতিয়া চব নেগেটিভ আৰু পজিটিভ ছেপাৰেট। তো এনেকুৱা যিবিলাক মানে অণু, সেইবিলাকক আমি ক'ম ধ্ৰুৱীয় অণু। বুজি পাইছে নহয়? আচ্ছা আচ্ছা, যেনেকুৱা অধ্ৰুৱীয় কোনবিলাক, যেনেকুৱা H2। তো ইয়াতে চোৱা,
এই বান্ধনীটো দুই এইটো এফালে যিমান এফালে সিমান তো এইটো আৰু এই বান্ধনীৰ পৰা দুয়োজনৰে একে পাওঁ ন তো এইবিলাকৰ কাম কম অধ্ৰুৱীয় তো আমাক কি দিছে উদাহৰণ দিব দিছে কি হয় ধ্ৰুৱীয় অণুৰ দুটা উদাহৰণ দিব দিছে দুটা আমি দিলোঁ নেক্সট কি কৈছে এইটো এই বস্তুটো চাবা কুৱেশ্যন নম্বৰ চি পি ক্ষমতা আৰু ভি ভল্টৰ আহিলা এটা চলাবলৈ সংযোগী তাৰত অপচয় হোৱা ক্ষমতা তলৰ কোনটোৰ সমানুপাতিক বুলি সুধিছে এটা এইখিনি আগতে উঠাই লোৱা এইটো চাবা কি কৈছে ভালকে চাবা পি ক্ষমতা আৰু ভি ভল্টৰ আহিলা এটা আহিলা ধৰিলো সাপোজ এটা ফেনে ধৰিলো এইটো সাপোজ এইটো এটা ফেন বাল্ব যি ধৰা এই আহিলাটোৰ ক্ষমতা কিমান পি আৰু এওক চলাবলৈ যিটো বেটাৰী লাগে সেই বেটাৰীটোৰ মানে পৰিমাণ হৈছে ভি সেই বেটাৰীটোৰ ভল্টেজ কিমান ভি না আচ্ছা তো এই বেটাৰীটো যদি আমি এই বেটাৰীৰ দ্বাৰা এওক চলাব যাওঁ বেটাৰীৰ পৰা কাৰেণ্ট ওলাব আই কাৰেণ্ট চাবা দেই কোৱেশ্যন কি কৈছে ইয়াতে আমি এনেকুৱা ফৰ্মুলা পাম P is equal to VI we know চাই লওঁ মাজে মাজে নহ'লে গোটেই কষ্টখিনি আকৌ বেকাৰ যাব P is equal to VI আচ্ছা এটা কাম কৰোঁ মই ইয়াৰ পৰা আইৰ ভেলুটো ওলাই লওঁ I is equal to P by V ওলাই ল'লোঁ আইৰ ভেলু কিমান এইখিনি আচ্ছা এতিয়া চাবা কুৱেশ্যনত কি কৈছে এই যে কাৰেণ্ট ইয়াৰ মাজেৰে গৈছে নহয় ইয়াৰ মাজেৰে কাৰেণ্ট গ'লে ইয়াতে কি হ'ব এই তাঁৰডালত কি হ'ব হিটৰ সৃষ্টি হ'ব কি সৃষ্টি হ'ব হিট সৃষ্টি হ'ব আৰু হিট সৃষ্টি হৈ মানে এনাৰ্জি ইয়াৰ পৰা কি হ'ব লছ হ'ব এনাৰ্জি ইয়াৰ পৰা কি হ'ব লছ হ'ব এতিয়া হিট কিমান সৃষ্টি হ'ব ইয়াতে হিট সৃষ্টি হ'ব I square R T এইখিনি হ'ল হিট সৃষ্টি হোৱা হিট আচ্ছা I square R T ভালকে চাবা দেই হিট ইয়াতে হিট কিমান সৃষ্টি হ'ব I square R T এইখিনি হিট সৃষ্টি হ'ব এতিয়া আমাক কৈছে কি সংযোগী তাৰত অপচয় হোৱা ক্ষমতা অপচয় হোৱা শক্তি নহয় অপচয় হোৱা ক্ষমতা তে ক্ষমতা কিমান ক্ষমতা হ'ল P is equal to H by T মানে পাৰ সেকেন্ডত যিখিনি অপচয় হয় তো H এর মান হ'ল I square R T তলত হ'ল T ক্যান্সেল থাকিল I square by থাকিল I square R তে আইৰ ভ্যালু কিমান আইৰ ভ্যালু আমি ইয়াৰ পৰা যদি বহাই দিওঁ তেতিয়াহ'লে P by V ওপৰত আছে স্কয়াৰ তো স্কয়াৰ ইনটু R তো এটো কোনটো P এটো লস কিমানখিনি হেৰি হ'ব তো implies P loss is equal to P square P square R by V square এতিয়া চোৱা P square যেটো লস এটো কাৰ প্ৰপোৰ্শনাল হ'ল V square ইনভার্সলি প্রপোর্শনাল therefore P loss is proportional to 1 by V square this is the answer so answer होगा 2 हल उठाई लो नेक्स्ट क्वेश्चन आता मेरा हल नेक्स्ट क्वेश्चन तो কি কৈছে চাবা নেক্সট কোৱেশ্যনত কৈছে যে হোৱাট ইজ দ্য পটেনশিয়াল ডিফাৰেন্স বিটুইন A পইণ্ট A এণ্ড B এই সাৰ্কিটটো চোৱা
আৰু এই সাৰ্কিটটোৰ এ আৰু বি পইণ্টৰ মাজত হেৰি উলিওৱা কি কয় পটেনশিয়েল ডিফাৰেন্স ওলা। এতিয়া চিত্ৰটো ইয়াতে এনেকৈ দিছে, তোমালোকে বা মোৰ যদি লেকচাৰ চাইছা তাতে বস্তুটো এনেকৈ আছিলে চাবা, এনেকুৱা এনেকুৱা এইটো হ'ল পইণ্ট এ, এইটো হ'ল পইণ্ট বি। তাৰমানে এইটো সাপোজ ধৰি লোৱা E1, এইটো স্মল r1, এইটো হ'ল E2, এইটো হ'ল r2। যদি তোমালোকে টপিক ধৰিব পাৰিছা তেতিয়াহ'লে চাবা এইটো কম্বিনেশ্যন অফ চেলৰ কুৱেশ্যন, দুটা চেল মানে পেৰালেলি কানেক্ট কৰিছে। আৰু এই পইণ্টটো মই ইয়াতে ড্ৰ কৰিলোঁ, এই পইণ্টটো ইয়াতে ড্ৰ কৰিলোঁ, আৰু এই বি পইণ্টটো মই ইয়াতে ড্ৰ কৰিলোঁ। আৰু মই ধৰি লৈছোঁ এই দুটা মিলি যিটো বেটাৰী হ'ব, দুটা মিলি যিটো ৰেজিষ্টেঞ্চ হ'ব এইটো এইটো, আৰু দুটা মিলি যিটো বেটাৰী হ'ব এইটো এইটো এইটো। এতিয়া এইটো আছিল ই ইকুইভেলেণ্ট, এইটো আছিলে আৰ ইকুইভেলেণ্ট। এতিয়া তোমাক কোনটো ওলাব দিছে? ই ইকুইভেলেণ্ট ওলাব দিছে, মানে এ পইণ্ট আৰু বি পইণ্টৰ মাজত কি ওলাব দিছে? ভল্টেজ ওলাব দিছে। এ আৰু বি পইণ্টৰ মাজত ভল্টেজ ওলাব দিছে, মানে ই ইকুইভেলেণ্ট ওলাব দিছে। কুৱেশ্যনটো কোনটো? কুৱেশ্যন হৈছে ইকুইভেলেণ্ট, মানে কম্বিনেশ্যন অফ চেল। দুই ধৰণৰ আমি চেল মানে কম্বাইন কৰিব পাৰোঁ, কানেক্ট কৰিব পাৰোঁ, পেৰালেল, এটা হ'ল সিৰিজ। তো ই ইকুইভেলেণ্টৰ এইটো ডাইৰেক্ট ফৰ্মুলা, এইটো কোনো হেৰি নাই। ই ইকুইভেলেণ্টৰ যিটো ফৰ্মুলা আছিল এইটো এনেকুৱা আছিল, ওপৰত আছিল E1/R1 প্লাছ E2/R2 ডিভাইডেড বাই 1/R1 প্লাছ 1/R2। E1 মানে কিমান? কুৱেশ্যনত দিয়া আছে 12। আচ্ছা, এটা কনফিউজ নহ'বা যে আৰ এইফালে দিছে, একো নাই, তুমি এইটো এইফালে দি এইটো এইফালে দিব পাৰা, কোনো মানে কথা নাই, প্ৰব্লেম নাই। তো E1 মানে হ'ল 12, R1 মানে হ'ল 1। হা, এইটো হ'ল E1, এইটো হ'ল R1, এইটো হ'ল E2, এইটো হ'ল R2, প্লাছ E2 মানে কিমান? 6, R2 মানে 0.5। তো 1/1 প্লাছ 1/0.5। ওপৰত 12/12 মানে 12 প্লাছ এইটো চোৱা পইণ্ট হাফ, হাফ মানে 1/2, এইটো ওপৰত গ'লে হ'ব 12, তলত থাকিল 1 প্লাছ এইটো 1/0.5 মানে 2। এইটো এনচাৰ হ'ল, ওপৰত থাকিল 24, তলত থাকিল 3, তো এনচাৰ হ'ল 8। তাৰমানে এই দুটা পইণ্টৰ মাজত যিটো ভল্টেজ হ'ব, সেই ভল্টেজৰ ভেলু কিমান হ'ব? 8 ভল্ট। সেই ভল্টেজৰ ভেলু 8 ভল্ট হৈছে। ভেৰি ক্লিয়াৰ, ভেৰি ক্লিয়াৰ, ভেৰি। এইটো মোক বা কেনেকুৱা দেখা গৈছে, কিমান ক'লা? कौन ना है हमें काले मत बुलाओ, हमको बुलाना ही है तो हमको ब्राउन मुंडा बुलाओ। এটা ডায়লগ আছিল নহয়, যে নহওক। তো অবভিয়াছলি আমি কালা মানুহবিলাকৰ এটা হেৰি আছে, এটা গুণ আছে, সেইটো হ'ল যে আমি কলা। আচ্ছা, যে নহওক বাৰু। ই সরি ডি গ'ল। ই মানে কি কৈছে? গেলভেনোমিটাৰ এটাৰ প্ৰবাহ সংবেদিত মানে কি বোঝা? কারেন্ট সেন্সিটিভিটি। আচ্ছা, আমি যেতিয়াই গেলভেনোমিটার পঢ়িছোঁ, গেলভানোমিটার, তেতিয়া আমি এটা হেৰি পঢ়িছিলোঁ এনেকুৱা, আগত এক্সপ্ৰেশ্যনটো মই ইয়াতে লিখিলোঁ, NIAB is equal to C5, এনেকুৱা টাইপৰ আমি এটা ইকুৱেশ্যন কৰিছিলোঁ। তো ইয়াতে তোমাক কি কৈছে, মানে গেলভেনোমিটাৰ এটাৰ প্ৰবাহ সংবেদনশীলতা মানে কি বোঝা? আমি দুটা পাইছিলোঁ, এটা আছিল কারেন্ট সেন্সিটিভিটি,
সেনজিটিভিটি আৰু এটা পাইছিলোঁ আমি ভল্টেজ সেনজিটিভিটি। এতিয়া তোমাক সুধিছে এইটো কারেন্ট সেনজিটিভিটি। তো কারেন্ট সেনজিটিভিটি আমি এনেকৈ বুজাইছিলোঁ IS ইজ ইকুয়াল টু ডিফ্লেকশন পার ইউনিট কারেন্ট। ডিফ্লেকশন পার ইউনিট কারেন্ট এইটো IS। ডেফিনেশন কেনেকৈ লিখে, যেহেতু 1 মাৰ্কৰ জাষ্ট এইখিনি লিখিলে হ'ল। ইয়াতে লিখিব লাগিব তুমি যে প্ৰতি একক প্ৰবাহত বা প্ৰবাহৰ বাবে হোৱা গ্যালভেনোমিটাৰৰ বিক্ষেপণক প্ৰবাহ সংবেদিতা বোলে। হল? আচ্ছা চাবা। তো 1 মাৰ্কৰ কাৰণে এইখিনি সাফিচিয়েণ্ট। ভল্টেজ যদি সেনজিটিভিটি সোধে তেতিয়াহ'লে মানে ফাই ডিভাইডেড বাই ভি। তো এটা আমি লিখিলোঁ প্ৰতি একক বিভৱত বা প্ৰতি একক বিভৱৰ বাবে হোৱা গ্যালভানোমিটাৰৰ বিক্ষেপণক বিভৱ সংবেদিতা বল। তেতিয়া আমি এইটো লিখিলোঁ হয়। নেক্সট কুৱেশ্যন কি কৈছে, এইটো আমাৰ গ'ল, এইটো গ'ল। এতিয়া চোৱা এফ নাম্বাৰটো। এফ কি কৈছে, हमें तुमसे प्यार कितना ये तुम नहीं जानते मगर जी नहीं सकते तुम्हारे बिना। যে নহওক, অতি পৰিবাহিতাৰ নিখুঁত চুম্বকত্বৰ পৰিঘটনাক কি বুলি কোৱা হয়? অতি পৰিবাহিতা আগতে কি চাই লওঁ। মান লো ভাই সাহেব এইটো এটা কণ্ডাক্টৰ মেটেৰিয়েল, এটা ধৰা আৰু মেটেৰিয়েল, এইটো এটা মেটেৰিয়েল। তুমি ইয়াতে ম্যাগনেটিক ফিল্ড এপ্লাই কৰিছা। আচ্ছা, ম্যাগনেটিক ফিল্ড পিছত আহিল। এতিয়া এওঁৰ বৰ্তমান টেম্পাৰেচাৰ আছে, ধৰি লোৱা ৰুম টেম্পাৰেচাৰ 28 ডিগ্ৰী বৰ্তমান, বেছি যিয়ে নহওক এইটো ধৰিলা আৰু। এতিয়া এই টেম্পাৰেচাৰটোত মেটেৰিয়েলৰ কিবা না কিবা ৰেজিষ্টেঞ্চ থাকিব, কিবা না কিবা ৰেজিষ্টেঞ্চ আছে, তাৰ ভেলু R। এতিয়া মই যদি এই মেটেৰিয়েলটোৰ টেম্পাৰেচাৰ মই কমাই আনি এনেকুৱা এটা টেম্পাৰেচাৰ বনাওঁ -4 ডিগ্ৰী। মই এইটো একটা ৰিডিং ধৰিছোঁ দেই, এনেকুৱা এটা তুমি টেম্পাৰেচাৰ কমালে। আচ্ছা, এইটো এটা হেৰি কি কয় মেটেল। আমি জানো যে মেটেলৰ যিমানেই তুমি টেম্পাৰেচাৰ কমাবা তাৰ ৰেজিষ্টেঞ্চ সিমানেই কমিব। টেম্পাৰেচাৰ কমালে ৰেজিষ্টেঞ্চ কমিব, টেম্পাৰেচাৰ বঢ়ালে ৰ'দ বাঢ়িব। এইটো ইয়াৰে ধৰি লওক বৰ্তমান টেম্পাৰেচাৰ 28 ডিগ্ৰী আৰু কিবা না কিবা ৰেজিষ্টেঞ্চ ইয়াৰ আছে। তো মই কি কৰিলোঁ, ইয়াৰ টেম্পাৰেচাৰ কমাই -4 ডিগ্ৰী এনেকুৱা টাইপ কিবা এটা কৰিলোঁ। কৰাৰ ফলত ইয়াৰ যিটো ৰেজিষ্টেঞ্চ সেইটো কি হৈ গ'ল, 0 হৈ গ'ল। কি হৈ গ'ল, 0 হৈ গ'ল। এই যে বৰ্তমান ইয়াৰ ৰেজিষ্টেঞ্চ কি হৈ গ'ল, বৰ্তমান ইয়াৰ ৰেজিষ্টেঞ্চ হৈ গ'ল 0। এইটো যিটো ষ্টেট নহয়, এইটোক আমি ক'ম সুপাৰ কণ্ডাক্টৰ। সুপাৰ কণ্ডাক্টৰ, যাক আমি ইয়াতে অতি পৰিবাহী বুলি কৈছে। অতি পৰিবাহী। এতিয়া কোৱেশ্চন এইটো নহয়, কোৱেশ্চন কি কৈছে যে অতি পৰিবাহীৰ নিখুঁত অপচুম্বকত্বৰ পৰিঘটনা। আকৌ কথা ইয়াতে চুম্বকত্বৰ কথা আহিল। তো এতিয়া এই মেটেৰিয়েলটোৰ কথা মই আৰু একবাৰ কৈ আছোঁ। এতিয়া চোৱা, আমি কি পালোঁ, আমি পালোঁ যে এইটো মেটেৰিয়েল, সাপোজ বৰ্তমান এই মেটেৰিয়েলটোৰ
বৰ্তমান সুপাৰ কণ্ডাক্টৰ হৈছে, মানে অতি পৰিবাহী হৈছে। অতি পৰিবাহী হোৱাৰ অৰ্থ হ'ল যে এইটোৰ যিটো ৰেজিষ্টেঞ্চ সেইটো কি হৈ গৈছে, 0 হৈ গৈছে। এতিয়া এই অৱস্থাত তুমি যদি ইয়াক মেগনেটিক ফিল্ডত ৰাখা, ইয়াক যদি মেগনেটিক ফিল্ডত ৰাখা, তেতিয়াহ'লে এইটো চাপোজ নৰ্থ পোল, এইটো চাউথ পোল। তো ইয়াৰ পৰা যিবিলাক মেগনেটিক ফিল্ড ওলাব নহয়, ইয়াৰ ভিতৰতে যাব নিদিব। এইটো এনেকুৱা টাইপ, এনেকুৱা টাইপ। তাৰমানে অতি পৰিবাহী অৱস্থাত পদাৰ্থ এটাই কি কৰে, ইয়াৰ ভিতৰত চুম্বকীয় বলৰেখা বা মানে চুম্বকীয় ক্ষেত্ৰৰেখাবিলাক কি কৰিব নোৱাৰে, পাৰ কৰিবলৈ নিদিয়ে। আৰু এই ঘটনাটো, এই যিটো পৰিঘটনা, সেইটো কয় মেজনাৰ ইফেক্ট, MEIZNER, মেজনাৰ ইফেক্ট, মেজনাৰ ইফেক্ট। আৰু এইটো যে ক'লো নহয় যে অতি পৰিবাহীৰ এইটো অপচুম্বকত্ব, অপচুম্বক মানে যাৰ ভিতৰত চুম্বকীয় বলৰেখা পাৰ হ'বই নোৱাৰে, এইটো পাৰ হ'ব পাৰিছে, নাই পাৰা। তো অতি পৰিবাহী বস্তু এটা নিখুঁত অপচুম্বকত্ব দেখুওৱাৰ যিটো ঘটনা, সেই ঘটনাটো কি বুলি কোৱা হয়, মেজনাৰ ইফেক্ট, মেজনাৰ ইফেক্ট বুলি কোৱা হয়। অসমীয়াত এনেকৈ লিখে, মেজনাৰ ক্ৰিয়া, মেজনাৰ ক্ৰিয়া। বুজি পাইছে নহয়? ডেফিনেশ্যনবিলাক তোমালোকে 1 মাৰ্কৰ কাৰণে লিখি দিলে হ'ল। আচ্ছা, ইয়াতে আমাক পৰিঘটনা কি বোলে, ইয়াতে কি লিখিব দিছে, মেজনাৰ, মেজনাৰ ক্ৰিয়া। নেক্সট কি কৈছে চাবা, কি কৈছে যে LCR বৰ্তনীত অনুনাদ কম্পনাংকত শ্ৰেণীবদ্ধ LCR বৰ্তনীৰ মুঠ প্ৰতিবাধা। এতিয়া চাই লোৱা, LCR বৰ্তনী, LCR মানে L মানে কয় আবেশক, আবেশক, C মানে হৈছে ধাৰক, আৰু R মানে আমি সকলোৱে জানো আমাৰ ফেভাৰাইট, এইটো হৈছে ৰোধ, এইটো কয় ইণ্ডাক্টৰ, আৰু L বুজাইছে ইণ্ডাক্টেন্স, ক'ব কেপাচিটৰ, আৰু এইটো আমি জানো ৰেজিষ্টেন্স বা ৰেজিষ্টাৰ। আচ্ছা, তাৰমানে এই তিনিওটা যদি এটা বৰ্তনীত থাকে, সাপোজ এনেকুৱা, এইটো হ'ল আবেশক, আচ্ছা এইটো হ'ল কেপাচিটৰ, এইটো হ'ল L, এইটো হ'ল এইটো হ'ল C, এইটো হ'ল L, এইটো হ'ল R। এতিয়া এইটো এটা হেৰি E sin omega t, এইটো এটা ভল্টেজ সোর্স, তাৰমানে হেৰি দিছে, মানে অল্টাৰনেটিং ভল্টেজৰ এইটো সোর্স। তো আমাৰ কুৱেশ্যন যিটো কুৱেশ্যন এটা হওঁ আমি, কুৱেশ্যনটো হ'ল কুৱেশ্যনটো কি হৈছে, অনুনাদ কম্পনাংক। এতিয়া অনুনাদ কি কয় আগতে চালো, আচ্ছা কৈ আছো মই, যে এটা বৰ্তনী যদি L, C আৰু R তিনিওটা থাকে, তেতিয়াহ'লে এই গোটেই বৰ্তনীৰ যিটো টোটেল ৰেজিষ্টেন্স সেইটো কিমান হ'ব, জেডেদি বুজা, সেইটো হ'ল এনেকুৱা, R স্কুৱেৰ প্লাছ XL স্কুৱেৰ মাইনাছ XC স্কুৱেৰ। কেতিয়াবা এইটো XC আগত লিখিব পাৰা, XL পিছত লিখিব পাৰা, যিটো ডাঙৰ সেইটো আগত লিখিব লাগে। এইটো হ'ল টোটেল ৰেজিষ্টেন্স। এতিয়া আমি ৰেজিষ্টেন্স ক'লে বুজি পাওঁ, যাৰ কাৰণে টোটেল ৰেজিষ্টেন্স আমি কৈছোঁ, এইটো টোটেল ইম্পিডেন্স বুলি কয়, প্ৰতিবাধা বুলি কয়। জেড হৈছে টোটেল প্ৰতিবাধা, R হৈছে ইয়াৰ যিটো ৰোধ, XL হৈছে এইটোৱে যিটো বাধা দিব, সেইটোক কম আমি XL।
এইটোৱে যিটো বাধা দিব এইটো কম আমি XC। তো তিনিওজনৰ বাধা ইয়াতে আছে। এতিয়া এইটো হ'ল এই বৰ্তনীটোৰ মুঠ প্ৰতিৰোধ। এতিয়া কোৱেশ্চন কি কৈছে, কোৱেশ্চন চোৱা, কোৱেশ্চন কৈছে অনুনাদ কম্পনাঙ্ক। ইয়াতে হৈছে কথা। এতিয়া অনুনাদ কম্পনাঙ্ক মানে হ'ল অনুনাদ কম্পনাঙ্ক, অনুনাদ কম্পনাঙ্ক, অনুনাদ কম্পনাঙ্ক হলে বা অনুনাদ কম্পনাঙ্ক মানে XL আৰু XC সমান। এতিয়া এই টাৰ্মটো চোৱা, XL আৰু XC যদি সমান হয় এই টাৰ্মটো 0 হৈ গ'ল, তেতিয়াহ'লে স্কুৱেৰ এইটো টাৰ্ম গুচি গ'ল, থাকিল √R স্কুৱেৰ। তাৰমানে Z = থাকিল √R স্কুৱেৰ প্লাছ 0 স্কুৱেৰ। তো স্কুৱেৰ এইটো কেঞ্চেল। তো তাৰমানে Z = R। তো ইয়াতে কি হ'ব, এইটো মোৰ বাচ্চাৰ হেৰি CR Z = R। তো মোট প্ৰতিবাদে কিমান হ'ব, হৈছে? আচ্ছা, উঠাই লওঁ। নেক্সট এইটো কুৱেশ্যন নম্বৰ 8। এই কুৱেশ্যনটোত কি কৈছে চাবা, যে চিত্ৰত দেখুৱাৰ দৰে দণ্ডচুম্বক এডাল বন্ধ কুণ্ডলীটোৰ ওচৰলৈ অনা হৈছে। চুম্বকডাল থকা ফালৰ পৰা তুমি যদি লক্ষ্য কৰা কুণ্ডলীটোত আবিষ্ট বিদ্যুৎ প্ৰবাহ দেখিব। এইটো এটা হেৰি দিয়ে, এইটো লেন্স লৰ সহায়ত দিয়া হয়। কি ল? লেন্স ল। এতিয়া লেন্স লক এটা শৰ্টকাট হেৰি বুলি কয়, সান কিলছ ফাদাৰ ল। এইটো ফেমাছ। আৰু তাৰমানে লেন্স লৰ অৰ্থ হ'ল যে যাৰ কাৰণে সৃষ্টি হৈছে তাকে মাৰিবলৈ ওলাইছে বা তাৰে বিৰোধিতা কৰিবলৈ ওলাইছে, সেইটো। এতিয়া চাবা, মই দুটা কণ্ডিশ্যন ল'ম। যেতিয়া ওচৰ চাপে, যেতিয়া ওচৰ চাপে, যেতিয়া ওচৰ চাপে, সাপোজ এইটো হৈছে সেই হেৰিটো শেপ লওঁ, বা এইটো হ'ল শেপ ন। এইটো চাবা, এইটো কি কৈছে, এইফালে হ'ল S, সৰি, এইফালে হ'ল S, এইফালে হ'ল N। যেতিয়া ওচৰ চাপে, এতিয়া কি কৈছে কুৱেশ্যনটোতে সেইটো কৈছে যে যদি এনেকৈ ওচৰ চাপি যায় তেতিয়াহ'লে ইয়াতে কোনফালে কাৰেণ্টৰ সৃষ্টি হ'ব সেইটো তোমাক সুধিছে। মই কণ্ডিশ্যন এইটোৱে লিখিছোঁ, যেতিয়া ওচৰ চাপে, তাৰমানে যেতিয়া কুণ্ডলী আৰু চুম্বক ওচৰ চাপে তেতিয়া কি হ'ব লাগে। এতিয়া মই এইটো চাবা, এই বস্তুটো মই কি কৈছোঁ, সানকিলছ ফাদাৰ ল। মই যদি তোমাক সোধোঁ যে ইয়াতে কাৰেণ্ট কিয় সৃষ্টি হ'ব, তুমি ক'বা যে ছাৰ নৰ্থ পোল ইয়াতে যোৱাৰ কাৰণে, নৰ্থ পোল ইয়াতে যোৱাৰ কাৰণে কাৰেণ্ট হ'ব। তো এওঁ ক'ব যে নৰ্থ পোল যাতে আহিব নোৱাৰে, কাৰেণ্ট কিয় সৃষ্টি হ'ল, নৰ্থ পোল অহাৰ কাৰণে। এতিয়া নৰ্থ পোল যাতে নাহে সেইটোৰে বিৰোধিতা কৰিব। তাৰমানে এতিয়া নৰ্থ পোল যাতে ইয়াতে নাযায় তাৰ কাৰণে ইয়াতে কি হ'ব লাগিব, সাউথ পোল হ'ব লাগিব নে নৰ্থ পোল হ'ব লাগিব? মোৰ মতে ইয়াতে নৰ্থ পোল হ'ব লাগিব, আৰু নৰ্থ পোলক বিকৰ্ষণ কৰিব আৰু সেইকাৰণে যাব নোৱাৰিব। তো তুমি যিটো গৈ আছে নহয় সেইটো ইয়াতে লিখা। এতিয়া তোমাক কি কৈছে, ইয়াতে কি পোল হ'ব সেইটোও দিছে, ন কাৰেণ্টৰ কথা সুধিছে। তো কাৰেণ্ট কোনফালে হ'ব এইটো হিচাপত দি যোৱা। এইটো কেনেকুৱা কাৰেণ্ট, ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত, ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত। আচ্ছা, তো যেতিয়া ওচৰ চাপে আমি কি কৰিম, যি মেৰু ওচৰ চাপিব, এইটো পৰীক্ষাত লিখাৰ কাৰণে নহয় দেই, বুজাৰ কাৰণে। যি মেৰু ওচৰ চাপিব বৃত্তটোত
সেই মেৰু লিখিব লাগে। এইটো খালি বুজাৰ কাৰণে মই লিখি দিছোঁ। কোন মেৰু ওচৰ চাপিছে? নৰ্থ, মানে নৰ্থ পল। তো ইয়াতে আমি এন লিখিম। যদি সাউথ পল, যদি এনেকুৱা হ'লে হয়, সাপোজ এনেকুৱা হ'ল, ইয়াতে সাউথ, ইয়াতে সাউথ, ইয়াতে নৰ্থ। তো যদি এইটো এফালে গ'লে হয়, তেতিয়া আমি ইয়াতে এছ লিখিলোঁ হয়, আৰু এছ লিখিলে এছৰ মতে কাৰেণ্ট দিব লাগিব। হ'ল, এইটো হ'ল প্ৰথম চৰ্ত। নেক্সট, তো এনচাৰ আমাৰ কোনটো হ'ব? ইয়াতে কাৰেণ্ট কেনেকুৱা হ'ব? ইয়াতে কাৰেণ্ট হ'ব এনেকুৱা, কাৰণ নৰ্থ পল ওচৰত গৈছে, তো ইয়াতে আমি নৰ্থ লিখিম। আচ্ছা, হ'ল। নেক্সট, নাম্বাৰ নাম্বাৰ 2, যেতিয়া পৰস্পৰ দূৰলৈ যায়, পৰস্পৰ দূৰলৈ যায়, সাপোজ এনেকুৱা, এতিয়া সাপোজ আগতটোৱে আছে, ইয়াতে আছিল এছ, ইয়াতে আছিল এছ, ইয়াতে আছিল এন। এবাৰ যদি দূৰলৈ যায়, তো যদি দূৰলৈ যায়, তেতিয়াহ'লে যিটো দূৰত গৈ আছে সেইটোৰ উল্টা লিখিব লাগিব। এন দূৰত গৈ আছে নহয়, ইয়াতে আমি এছ লিখিম, আৰু এছ লিখিলে এছৰ মতে কাৰেণ্ট দিব লাগিব। আমি ইয়াতে কি লিখিম? যেতিয়া পৰস্পৰ দূৰলৈ যায়, তেতিয়া কি কৰিব লাগে? যি ওচৰৰ মেৰু দূৰলৈ গৈ আছে, গৈ থাকে, তাৰ বিপৰীতটো লিখিব লাগে। যেনে যি ওচৰৰ মেৰু, সাপোজ ওচৰৰ মেৰু কোনটো? নৰ্থ। তো নৰ্থ দূৰলৈ গৈ আছে, তো ইয়াৰ বিপৰীতটো আমি ইয়াতে লিখিব লাগিব। হ'ল? আচ্ছা, তো এইখিনি হৈ গ'ল। নেক্সট কুৱেশ্যন কি কৈছে চাবা। নেক্সট কুৱেশ্যন হৈছে আমাৰ আই। আয়ে কি কৈছে? যে কাঁচ, পানী আৰু হীৰা তিনিওটাৰ সংকট কোণ দিয়া আছে? তিনিওটাৰ মানে প্ৰতিহৰণাংক দিয়া আছে। এটা হ'ল কাঁচ, মানে গ্লাছ। গ্লাছৰ দিয়া আছে মিউ জি ইজ ইকুৱেল টু 1.5। তাৰপিছত ৱাটাৰ, পানীৰ দিয়া আছে মিউ ডাব্লিউ ইজ ইকুৱেল টু 1.33, আৰু দিয়া আছে ডায়মণ্ড, ডায়মণ্ডৰ দিছে 2.42। আচ্ছা, মই কলমটো চেঞ্জ কৰি লওঁ, কেনেকুৱা দেখা যায় বা। সলিড পেন নলৈ হেৰি লওঁ। এইটো। আচ্ছা, এতিয়া ভালকৈ চোৱা, কাৰ মান বেছি? মোৰ মতে ইয়াতে মিউ ডি বেছি। আচ্ছা, এইটো কিহত সজাব দিছে? অধক্ৰমত। আগতে হেৰিত সজাই লওঁ। মিউ ডি আটাইতকৈ বেছি, তাতকৈ কম হ'ল মিউ জি, তাতকৈ কম মিউ ডাব্লিউ।
সৰি মাই মিষ্টেক এইটো আটাইতকৈ বেছি তাতকৈ এইটো হ'ল মিউ জি আটাইতকৈ কম হ'ল মিউ ৱাটাৰ হ'ল এতিয়া আমাক এইটো সোধা নাই এইটো সুধিলেতো একদম মানে কমনৰ ষ্টুডেণ্টৰ এইবিলাক কৰি দিব আমাক সুধিছে যে ইমান সংকট কোণ কেইটা অধক্ৰমত হ'ব সংকট কোণ এতিয়া এইটো মিউ আৰু সংকট কোণ মানে সাইন চি এই দুটাৰ মাজত এটা সম্পৰ্ক আছে তোমালোকৰ যদি মনত আছে এইটোত আখৰ কেনেকুৱা দেখা যায় wow very nice we know আমি জানো mu is equal to 1 by sin c mu is equal to 1 by sin c তার মানে যার মিউ ডাঙর তার সাইন সি সৰু তার মানে মিউ is inversely proportional to theta theta মানে theta আছে সংকট কোণ ক্রিটিক্যাল এঙ্গল এটা চোৱা যার মিউ বেশি তার থিটা আটাইতকৈ কম এটা মিউ কার বেশি এটা মিউ আটাইতকৈ কম কার তার থিটা আটাইতকৈ বেশি তো ডব্লিউ মোৰ মতে এইটো হ'ল মিউ আটাইতকৈ ইয়াৰ কম তো ইয়াৰ কি হ'ব থিটা আটাইতকৈ বেশি তো থিটা ডব্লিউ আটাইতকৈ বেশি তাতকৈ হ'ব থিটা জি আৰু তাতকৈ হ'ব থিটা ডি হৈছে এইটো হ'ল এনসার মোৰ গানৰ প্ৰতি মানে এটা লিখৰি নিদিবা দেই নেক্সট কোৱেশ্চন আছে জে তো জে মানে কি হ'ব select এটো কি হৈছে রাইট দা ডাইমেনশন ফর্মুলা অফ এটো একদম মানে পানির খোৱাৰ নিচিনা এটো ডাইরেক্ট ফর্মুলা আছে c is equal to actually হল এটো ফর্মুলা c is equal to 1 by root over mu naught epsilon naught এটো হল c তো আমাক ওলাব দিছে এটোৰ ডাইমেনশন মাত্রা তো আমি এটোৰ মাত্রা ওলোৱা যি কথা আমি c ৰ মাত্রা ওলোৱা একই কথা আৰু c এ বুজা কি পোহৰৰ বেগ তো পোহৰৰ বেগ ইয়াৰ মাত্রা কি হ'ব l t minus 1 বেগৰ মাত্রা আচ্ছা নেক্সট এইটো কি বিন্দু উচ্চতাৰ পৰা অপহাৰী তৰংগমুখৰ আকাৰ কেনেকুৱা হ'ব চাবা আমি এইটো হল ওয়েভ অপটিক্সৰ পৰা কোৱেশ্চন দিছে ওয়েভ অপটিক্সৰ প্ৰথমটো লেকচাৰ অলৰেডি আমি আপলোড হৈ গৈছে তাতে কোৱেশ্চনটো ৰেচন আছে যদি পোহৰটো বিন্দু সম হয় তেতিয়াহলে ইয়াৰ পৰা সার্কেল হ'ব তো কেনেকুৱা তৰংগমুখ হ'ব বৃত্তাকাৰ তৰংগমুখ বৃত্তাকাৰ তৰংগমুখ বাস রেকর্ড হৈ আছে আচ্ছা যদি এনেকুৱা হয় সৰলৰৈখিক বা ৰৈখিক তেতিয়াহলে সিলিন্ড্রিক্যাল হ'ব এটো মনত ৰাখা নেক্সট পৰীক্ষাত তো এটো দিব পাৰে বাৰে বাৰে যে বিন্দু উচ্চ দিব এটোতো নহয় বিন্দু উচ্চ নিদি যদি ৰৈখিক দিয়ে তেতিয়াহলে आंसर হ'ব চুঙাকৃতিৰ তৰংগমুখ বুজি পাইছা না আচ্ছা এই দুটা বেছিকে দিয়ে তাৰ পিছত কি কৈছে এল নম্বৰ 6
ঠিক আছে, পোহৰ কণাৰ নাম কি? এইটোতো সাধাৰণ কথা। পোহৰ কণাৰ নাম সেইটো হ'ল ফটন। আইনষ্টাইনে নাম দি গৈছে এইটো। তোমাৰ চেপ্টাৰ নম্বৰ হেৰিৰ পৰা কুৱেশ্যন দিছে 9, 10, 11 নম্বৰ চেপ্টাৰৰ পৰা দিছে। ফটন কণাৰ নাম কি? ফটনৰ এনাৰ্জি কেনেকুৱা আছিল? E = h নিউ। E = h নিউ। চাবা এতিয়া E = h নিউ, এতিয়া কি কৈছে? পোহৰ কণাৰ নাম কি? ফটন গ'ল। ই কি ভৌতিক ৰাশিয়ে পোহৰ কণাৰ শক্তি নিৰ্ণয় কৰে? চোৱা, পোহৰ কণাৰ শক্তি হ'ল E = h নিউ। ইয়াৰ ইৰ ভেলু কাৰ ওপৰত ডিপেণ্ড কৰি আছে? নিউ। নিউ মানে কি? কম্পনাঙ্ক। h তো কনষ্টেণ্ট, ধ্ৰুৱক ন? তো এইটো কি ভৌতিক ৰাশিয়ে পোহৰ কণাৰ শক্তি নিৰ্ণয় কৰে? ভৌতিক ৰাশিটোৰ নাম হ'ল কম্পনাঙ্ক। নেক্সট কুৱেশ্যন চোৱা, এম। ৰাদাৰফৰ্ডৰ আলফা বিচ্ছুৰণ পৰীক্ষাত বিচ্ছুৰণ কণাৰ কি মানৰ বাবে সংঘাত প্ৰাচলৰ মান সৰ্বনিম্ন হয়? এটম চেপ্টাৰৰ পৰা দিছে। এটম চেপ্টাৰৰ পৰা দিছে। আমি ৰাদাৰফৰ্ডৰ যেতিয়া স্কেটাৰিং কৰিছোঁ তাতে এনেকুৱা এটা হেৰি আছে। এইটো যদি নিউক্লিয়াছ হয়, সাপোজ আলফা পাৰ্টিক, এইটো তাৰ চিধা চিধি লাইন, এইটো চিধা চিধি লাইন, কোনোবা এনেকুৱা গৈ এনেকৈ গতি কৰিছে। এতিয়া এই যিটো ষ্টাৰ্টিঙৰ পৰা এইটো হ'ল কোণ, এইটোক আমি ক'ম বিক্ষেপণ। বিক্ষেপণ কোণ, বিক্ষেপণ কোণ থিতা। আৰু এই ইয়াৰ পৰা যিটো ডিষ্টেঞ্চ সেইটোক আমি ক'ম বি। এতিয়া ভালকে মাৰ্ক কৰা, বি আৰু থিতাৰ লগত সম্পৰ্ক মাৰ্ক কৰা। এতিয়া মই যদি বিৰ ভেলু কমাই দিওঁ, তাৰমানে বিৰ ভেলু ইমানখিনি, বিৰ ভেলু এইখিনি হ'ল, বিৰ ভেলু কমিল, এইখিনি হ'ল বি। এতিয়া এইটো আগতকৈ বেছি ডিফ্লেক্ট হ'ব, তাৰমানে বি যিমানেই কমিব থিতা সিমানে বাঢ়িব, বিক্ষেপণ কোণৰ মান সিমানে বাঢ়িব। ভালকে চোৱা। আচ্ছা, বি তুমি ইয়াতকে ডাঙৰ লোৱা, ইয়াতকে ডাঙৰ ল'লেতো নিউক্লিয়াছে বিকৰ্ষণে নকৰে, এনেকুৱা হ'ব। কম মানে এইটো হ'ব থিতা হা। তো বিৰ ভেলু যিমানে বেছি হ'ব থিতা সিমানে কম হ'ব, বি যিমানে কম হ'ব থিতা সিমানে বেছি হ'ব। এতিয়া কুৱেশ্যন কি কৈছে চাই লওঁ। ৰাদাৰফৰ্ডৰ আলফা বিচ্ছুৰণ পৰীক্ষাত বিচ্ছুৰণ কোণৰ কি মানৰ বাবে, কি মানৰ বাবে বিচ্ছুৰণ কোণৰ, মানে এইটোৰ বিক্ষেপণ কোণ কৈছে নহয়, এইটো বিচ্ছুৰণ কোণ, একেই কথা। ইয়াৰ কি মানৰ বাবে সংঘাত প্ৰাচলৰ মান সৰ্বনিম্ন হ'ব? বিৰ মান মিনিমাম হ'ব। বিৰ মান যদি মিনিমাম হ'ব যায় তেতিয়াহ'লে থিতাৰ মান মেক্সিমাম হ'ব লাগিব। থিতাৰ মান মেক্সিমাম হ'ব কেতিয়া? যেতিয়া 180 ডিগ্ৰী হ'ব, তেতিয়া বিৰ মান মিনিমাম হ'ব। থিতা মেক্সিমাম কিমান হ'ব পাৰিব? 180। 180 হ'লে কেনেকুৱা হ'ব? এনেকৈ গৈ আকৌ এনেকৈ ঘূৰি আহিব 180 ডিগ্ৰী। এতিয়া ৰাদাৰফৰ্ডৰ আলফা বিচ্ছুৰণ কোণৰ কি মানৰ বাবে সংঘাত প্ৰাচলৰ মান সৰ্বনিম্ন হ'ব? তো বিচ্ছুৰণ কোণৰ মান 180 ডিগ্ৰীৰ বাবে সংঘাত প্ৰাচলৰ মান সৰ্বনিম্ন হ'ব। এইটো হ'ল এনচাৰ, লিখিবা এইবিলাক। নেক্সট হ'ব এন। নিউক্লিয় বিয়োজন আৰু নিউক্লিয় সংযোজনৰ মাজত এটা পাৰ্থক্য। এইটোতো আৰু মই ইয়াতে ক'বলগীয়া একো নাই, তো সোধাই নাই একো, জাষ্ট ডেফিনেশ্যন দুটা লিখিলে হ'ল। নিউক্লিয় বিয়োজন কি? এটা নিউক্লিয়াছ, এটা গধুৰ নিউক্লিয়াছ ভাঙি দুটা পাতল নিউক্লিয়াছ লৈ পাতল নিউক্লিয়াছ লৈ পৰিৱৰ্তন হোৱা পৰিঘটনা বিয়োজন বোলে। সংযোজন, দুটা পাতল নিউক্লিয়াছ সংযোগ হৈ এটা গধুৰ নিউক্লিয়াছ সৃষ্টি কৰাৰ লগতে এক বুজন পৰিমাণৰ শক্তি নিৰ্গত হোৱা পৰিঘটনা কি বোলে? নিউক্লিয় সংযোজন বোলে। ডেফিনেশ্যন দুটা লিখিলে হ'ল। নেক্সট কুৱেশ্যন চোৱা, অ' ইন এন ইন্ট্ৰিনচিক ছেমিকণ্ডাক্টৰ। নেক্সট কুৱেশ্যনটোতে যাওঁ, এইটো অবিশুদ্ধ অৰ্ধপৰিবাহীত পঞ্চযোজক অপদ্ৰৱৰ পৰা ড্ৰপ কৰিলে ডেছ আৰু ডেছ কি হ'ব? মুখ্য বাহক কি হ'ব? গৌণ বাহক কি হ'ব? আচ্ছা, তোমালোকে এইটো জানা, এইটো যিহেতু 1 মাৰ্কৰ কুৱেশ্যন। এতিয়া এইটো মই এনেকৈ বুজাওঁ, ছাপ'জ তোমাৰ ইয়াতে মানে চব 4 ঠেঙীয়া গৰু আছে, চব 4 ঠেঙীয়া গৰু আছে।
সব চাৰিঠেঙীয়া গৰু। এতিয়া ইয়াতে যদি তুমি এটা 5 ঠেঙীয়া গৰু দিয়া, তেতিয়াহ'লে তোমাৰ সাপোজ আগতে 100টা মানে চাৰিঠেঙীয়া গৰু আছিলে, 100টা, তো টোটেল মানে ঠেঙৰ সংখ্যা আছিলে 400। ইয়াতে কি হ'ল, তুমি 5 ঠেঙীয়া মানে গৰু সোমাই দিছা। এতিয়া প্ৰত্যেকটো যিমানকেইটা গৰু তুমি 5 ঠেঙীয়া সোমাব, প্ৰত্যেকটোৰে কি হ'ব, এটা ঠেঙৰ সংখ্যা অতিৰিক্ত থাকিব। ঠিক তেনেকুৱা যে এটা অবিশুদ্ধ কি কৈছে অৰ্ধপৰিবাহীত য'ত 4টা বেলেঞ্চ ইলেক্ট্ৰন থকা মানে এলিমেণ্টেৰ মানে বস্তুটো গঠন হৈছে, তাতে তুমি পেণ্টাভেলেণ্ট এটা দিয়া, 5টা ইলেক্ট্ৰন থকা যদি দিয়া, তেতিয়াহ'লে সেই মানে পেণ্টাভেলেণ্ট যিটো মানে কি কয় এটম আছে, এও ওচৰৰ 4টাৰ লগত তো 4টা দি বন্ড বনাব, এটা ইলেক্ট্ৰন কি থাকিব, ফ্ৰী থাকিব। ঠিক তুমি ইয়াতে আৰু এটা দিছা 5টা থকা, তো এটা 4জনৰ লগত বন্ড বনালে এটা ইলেক্ট্ৰন কি থাকিব, ফ্ৰী থাকিব। তো এনেকৈ যদি তুমি 1 লাখটা পঞ্চ যদি সোমাই দিয়া, তেতিয়াহ'লে 1 লাখটা পাৰ মানে পৰমাণু কি হ'ব, এটা ইলেক্ট্ৰন বেছি ফ্ৰী থাকিব। তো এনেকুৱা যদি হয়, তেতিয়াহ'লে মুক্ত ইলেক্ট্ৰনৰ সংখ্যা কিমান হ'ব, 1 লাখ। যদি তুমি 1 লাখটা মানে পঞ্চ যদি এলিমেণ্ট সোমাই দিয়া, তেতিয়াহ'লে ইয়াতে ইলেক্ট্ৰন হ'ব আদানৰ মুখ্য বাহক। তো ইয়াতে মুখ্য বাহক হ'ব কি, ইলেক্ট্ৰন, আৰু গৌণ বাহক হ'ব এইটো কয় হোল। এতিয়া ইলেক্ট্ৰন আৰু হোলৰ যিটো কনচেপ্ট, তোমালোকে ইলেক্ট্ৰনিক্সৰ যিটো চেপ্টাৰ আছে, মই গোটেইখিনি আপলোড কৰা আছে ইউটিউবতে, তোমালোকে একবাৰ চাবা, গোটেইখিনি বস্তু ক্লিয়াৰ বুজি পাবা। তো আজি এইখিনি, নেক্সট আমি 2 নম্বৰৰ যিখিনি কুৱেশ্যন আছে 10টা, সেই কুৱেশ্যনখিনি আমি আলোচনা কৰিম। এনেই দিছে 10টা, কিন্তু কুৱেশ্যন চাগে 15টা আছে, তো ইয়াতকৈ বেছি সময় লাগিব। তো আজিৰ কাৰণে এইখিনি। যদি তোমালোকে বুজি পাইছা, তেতিয়াহ'লে আৰু যদি এনেকুৱা বস্তু বিচাৰা কুৱেশ্যন এনচাৰ, তেতিয়াহ'লে তোমালোকে বস্তুবিলাক শ্বেয়াৰ কৰিবা। শ্বেয়াৰ কৰিলে মই বুজি পাম যে নাই কুৱেশ্যন এনচাৰ বেছিকৈ দৰকাৰ। আজিৰ কাৰণে এইখিনি, গুড নাইট। N class. Thank you.